Hello dearest learners, welcome again to a new series of polity. আশা কৰো আপোনালোকৰ ভাল। আজিৰ বিষয় আমাৰ ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰসমূহ। ফান্ডামেন্টাল ৰাইটস ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন। আমি আগতে সকলোৱে কম বেছি পৰিমাণে ফান্ডামেন্টাল ৰাইটছৰ বিষয়ে অলপ হ'লেও জ্ঞাত। কিন্তু আজিৰ ভিডিঅ'টোত আমি ইয়াৰ লগত জড়িত আন কিছুমান ফ্যাক্টস যিবোৰ হয়তো আপোনালোকৰ মাজত কিছুমানে এই ভিডিঅ'টোত প্ৰথমবাৰলৈ গম পাব। তেনেকুৱা কিছুমান ফ্যাক্টস আমি আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আমি ইতিমধ্যে জানো যে আমাৰ সকলোৰে ভাৰতৰ নাগৰিক হিচাপে কিছুমান অধিকাৰ আছে, যিবোৰক আমি কওঁ ফান্ডামেন্টাল ৰাইটস। কিন্তু আমি কেতিয়াবা এইটো কথা জানিব মন কৰিছোনে যে এইবোৰক ফান্ডামেন্টাল ৰাইটস বুলি কিয় কোৱা হয়? Number 1 reason, because they are essential and natural to the development of human being. দ্বিতীয় ৰিজন হৈছে to exist in a dignified manner. মানুহ এজনে যদি এখন গণতান্ত্ৰিক দেশত এটা প্ৰতিষ্ঠিত বা এটা কি সন্মান সহকাৰে তেওঁ জীৱন যাপন কৰিব বিচাৰে, তেন্তে নিশ্চয় কিছুমান অধিকাৰ তেওঁক দিব লাগিব। তেতিয়াহে তেওঁ এটা ডিগনিফাইড লাইফ কি কৰিব সাৰ্ভাইভ কৰিব পাৰিব। সেইকাৰণে কোৱা হয় এইবোৰক ফান্ডামেন্টাল ৰাইটস। এতিয়া আমি আহিছো ফান্ডামেন্টাল ৰাইটছবোৰনো কি কি? অৰিজিনেলি আমাৰ ভাৰতৰ সংবিধানত 7 টাইপস অফ ফান্ডামেন্টাল ৰাইটস আছিল। কিন্তু 1978ৰ 44th এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ৰাইট টু প্ৰপাৰ্টি ডিলিট কৰি দিয়া হ'ল। আৰু এতিয়া সংবিধানৰ পাৰ্ট 3 ওকে আৰ্টিকল 12 to 35 6 ধৰণৰ মৌলিক অধিকাৰ আমাৰ ভাৰতৰ নাগৰিকসকলক দিয়া হৈছে। আৰু মনত ৰাখিব ফান্ডামেন্টাল ৰাইটছৰ সকলোতকৈ বেছিকৈ কুৱেশ্যন সোধে ইয়াৰ লগত জড়িত আৰ্টিকলছবোৰৰ পৰা। গতিকে আমি জানিলো হওক ভাৰতৰ নাগৰিকে এই যে 6 প্ৰকাৰৰ অধিকাৰবোৰ ভোগ কৰে এইবোৰ কি কি আৰু কিমান নম্বৰ আৰ্টিকলত এইবোৰ সন্নিৱিষ্ট কৰা হৈছে। ফাৰ্ষ্ট অধিকাৰটো হৈছে ৰাইট টু ইকুৱেলিটি, আৰ্টিকল নম্বৰ 14 to 18। নেক্সট ৰাইট টু ইকুৱেলিটি সমতাৰ অধিকাৰ, ৰাইট টু ফ্ৰীডম স্বাধীনতাৰ অধিকাৰ 19 to 22। নেক্সট ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰ 23 and 24। নেক্সট ধৰ্মীয় অধিকাৰ ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন, এইটো হৈছে কি 25ৰ পৰা আৰ্টিকল নম্বৰ 25 to 28। নেক্সট শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ 29, 30। নেক্সট ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ আৰ্টিকল নম্বৰ 32। এই 6 ধৰণৰ অধিকাৰ ভাৰতৰ নাগৰিকক দিয়া হৈছে। এতিয়া আমি এমচিকিউৰ মাজলৈ আহিছো। এমচিকিউবোৰৰ লগত মই যেনেকৈ আগৰ ভিডিঅ'বোৰত এটা এমচিকিউৰ লগত কিছুমান ৰিলেটেড পইণ্ট কৈ যাওঁ, সেইবোৰো একেলগে মনত ৰাখি যাব। The concept of fundamental rights is borrowed from which country? ভাৰতৰ সংবিধানত মৌলিক অধিকাৰৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে? The idea of fundamental rights was borrowed from America's Bill of Rights. গতিকে আমেৰিকাৰ সংবিধানৰ পৰা USA সংবিধানৰ পৰা লোৱা হৈছে। Apart from rights, the concept of judicial review যি ক্ষমতা আছে সেইটো প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন সংবিধানৰ প্ৰস্তাৱনা এই দুটাও USA কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে, মনত ৰাখিব। নেক্সট which of the following is a true regarding fundamental rights? ভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰ সম্পৰ্কে তলৰ কোনটো ট্ৰু? ফাৰ্ষ্ট ৰিটেন ডকুমেণ্ট ৰিগাৰ্ডিং ৰাইটছ ৱাজ ইছ্যুড ইন 1215। অধিকাৰ সম্বন্ধীয় প্ৰথম ঘোষণাপত্ৰ ইংলেণ্ডৰ কিং জনৰ দ্বাৰা ঘোষিত হৈছিল আৰু সেইখনৰ নাম আছিল মেগনা কাৰ্টা, যিখন ঘোষিত হৈছিল 1215ত। এইটো একেবাৰে শুদ্ধ অপশ্যন। ৰাইট টু প্ৰপাৰ্টি ইজ পাৰ্ট অফ আৰ্টিকল 21 ডেট ডিলছ উইথ প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। আৰ্টিকল 21ত প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ কথা কোৱা হৈছে, এইটো ৰাইট। কিন্তু ৰাইট টু প্ৰপাৰ্টি বুলি ভাৰতৰ সংবিধানত ৰাইট নাই। মই অলপ আগতে কৈছোঁৱে যে সম্পত্তিৰ অধিকাৰটো উঠাই দিয়া হৈছে, গতিকে এইটো অপশ্যন ভুল। ইয়াৰ এনচাৰ হ'ব অনলি এ। Which article of the Constitution abolish untouchability? Untouchability মানে হৈছে কি অস্পৃশ্যতা। আৰ্টিকল নম্বৰ
17ত অস্পৃশ্যতা দূৰীকৰণৰ কথা কোৱা হৈছে আৰু কোৱা হৈছে যে অস্পৃশ্যতাটো আইনৰ দ্বাৰা দণ্ডনীয় ই সমতাৰ অধিকাৰৰ ভিতৰত পৰে ৰাইট টু ইকুৱেলিটিৰ আণ্ডাৰত আহে আৰ্টিকল 17 এতিয়া আহিছোঁ নেক্সট স্লাইড Which of the following is not a fundamental right of an Indian citizen? তলৰ কোনটো অধিকাৰ ভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰ নহয় অলপ আগতে আমি ক'লো ৰাইট টু প্ৰপাৰ্টি সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰ নহয় আৰু 1978ৰ 44th এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা উঠাই দিয়া হৈছে কিন্তু ভাৰতৰ এতিয়া নাগৰিকসকলৰ নিজৰ সম্পত্তিৰ ওপৰত যে অধিকাৰ আছে সেই অধিকাৰক কি হিচাপত ৰখা হৈছে মানে আপোনালোকে নিজৰ সম্পত্তিৰ ওপৰত কেনে ধৰণৰ অধিকাৰ লাভ কৰিছে এইটো জানিবৰ বাবে আপোনালোকে ভিডিঅটো চাই থাকিব আমি আকৌ আহিব লগা প্ৰশ্নৰ ভিতৰত এইটো আলোচনা কৰিম Which article is called the heart and soul of the Indian Constitution? ভাৰতৰ সংবিধানৰ heart and soul বুলি কোনটো আৰ্টিকলক কোৱা হয় আৰ্টিকল নাম্বাৰ 32 is called the heart and soul of the Indian Constitution by Dr. B.R. Ambedkar and it is related to the right to constitutional remedies. Right to constitutional remedy সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰৰ এইটো হৈছে আৰ্টিকল আৰু এইটো কোৱা হয় heart and soul of the Indian Constitution কোনে কৈছিল বুলি যদি সুধে B.R. Ambedkar In which part of the Indian Constitution the fundamental rights are provided ভাৰতৰ সংবিধানৰ কোনটো পাৰ্টত কোনটো অংশত মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে ইয়াৰ আনসাৰ আছে ডাইৰেক্ট আনসাৰ পাৰ্ট 3 Which of the following is correct with respect to right against exploitation শোষণৰ বিৰুদ্ধে যে অধিকাৰ আছে তাৰ বিষয়ে তলৰ কোনটো কাৰেক্ট Prohibition of traffic in human beings and forced labor Freedom as to payment of taxes for the promotion of any particular religion যিকোনো এটা ধৰ্মক প্ৰমোট কৰাৰ কাৰণে আপোনাৰ ফ্ৰীডম আছে ঠিক আছে আৰু আপুনি ট্যাক্স পেমেন্ট কৰিব পাৰে Protection of interest of minorities সংখ্যালঘুৰ অধিকাৰৰ কি সুৰক্ষা ইকুৱেলিটি বিফৰ ল আইনৰ চকুত সমতা Prohibition of traffic in human beings and forced labor মানৱ সৰবৰাহ আৰু যি জোৰ জবৰদস্তি কৰি যি লেবাৰ কৰোৱা হয় মানুহৰ দ্বাৰা হেতু কি কৰা হৈছে প্ৰহিবিট কৰা হৈছে হেতু এটা মানে কি দণ্ডনীয় অপৰাধ বুলি গণ্য কৰা হৈছে এই সম্পৰ্কত ৰাইট এগেইনষ্ট এক্সপ্লইটেশনৰ আণ্ডাৰত শোষণৰ বিৰুদ্ধে যে অধিকাৰ আছে তাৰ লগত জড়িত দুটা অনুচ্ছেদ আছে এটা হৈছে 23 আৰ্টিকল নাম্বাৰ 23 তাত কি কোৱা হৈছে মানৱ সৰবৰাহ আৰু জোৰ কৰি কাম কৰোৱা এটা বেআইনী কাম এইটো গতিকে এইটো ৰাইট 24ত কোৱা হৈছে 24 is also related to right against exploitation তাত কোৱা হৈছে যে 14 বছৰৰ তলৰ লৰা ছোৱালীক কাৰখানা খনি বা আন কোনো বিপদজনক কামত নিয়োগ কৰিব নোৱাৰিব এই দুটা আৰ্টিকল ৰিলেটেড হৈছে ৰাইট এগেইনষ্ট এক্সপ্লইটেশনৰ লগত গতিকে ইয়াৰ অপচন শুদ্ধ হ'ব অপচন নাম্বাৰ 1 ৰাইট টু প্ৰপাৰ্টি ইজ এ অলপ আগতে আমি পঢ়িছিলো ৰাইট টু প্ৰপাৰ্টি সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ নহয় তেনেহলে কি সম্পত্তিৰ আমাৰ যি সম্পত্তিৰ ওপৰত আমাৰ অধিকাৰ আছে হেতু কি অধিকাৰ বুলি কোৱা হয় 1978 ৰ 44th সংবিধান সংশোধনীৰ মতে সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ নহয় তাৰ হলনি আৰ্টিকল 300A আৰ্টিকল 300A মনত ৰাখিব আৰ্টিকলটো বহুত ইম্পৰ্টেন্ট তাত কোৱা হৈছে যে ই এটা লিগেল ৰাইট ঠিক আছে ই এটা লিগেল ৰাইট বিধিবদ্ধ অধিকাৰ এটা লিগেল ৰাইট মানে কি লিগেল ৰাইট মানে হল আইনসংগত উপায়ৰ বাহিৰে আন কোনো উপায়ে কাকো সম্পত্তিৰ অধিকাৰৰ পৰা আপুনি বঞ্চিত কৰিব নোৱাৰিব বা আপোনাক কোনেও বঞ্চিত কৰিব নোৱাৰিব আইনসন্মত উপায়েৰেহে সম্পত্তিৰ অধিকাৰৰ পৰা আপুনি কোনোবাক বঞ্চিত কৰিব পাৰিব ঠিক আছে Who has the authority to amend the fundamental right of the citizen ইয়াৰ আনসাৰ হ'ব পাৰ্লিয়ামেন্ট পাৰ্লিয়ামেন্টৰ অথৰিটি আছে ভাৰতৰ সংসদৰ অকল মৌলিক অধিকাৰসমূহ সংশোধন কৰাৰ ক্ষমতা আছে কিন্তু এই ক্ষমতা প্ৰয়োগৰ সময়ত তেওঁলোকে এটা কথা মন দিব লাগিব যাতে সংবিধানৰ মূল গাঁথনিৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় Which right are not suspended even during the time of an emergency জৰুৰীকালীন অৱস্থা চলি থকাৰ সময়তো তলৰ কোনটো ৰাইট সাসপেন্ড হৈ নাযায় চলি থাকে ইয়াৰ আনসাৰ হ'ব পাৰ্সোনেল লিবাৰ্টি ঠিক আছে আৰ্টিকল 20 আৰু 21 সাসপেন্ড হৈ নাযায়
ই চলি থাকে আৰু ই পাৰ্চনেল লিবাৰ্টিৰ আণ্ডাৰত আহে ঠিক আছে এইখিনি আছিল আজি ভিডিঅ'টোত আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰক থেংক ইউ